উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি যি বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে আজি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ গতিকে প্ৰথমতে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰী লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধুবৰ অজয় কাছাৰ এই বিশ্ব যিটো জৈৱ বৈচিত্ৰ্য দিৱস জৈৱ বৈচিত্ৰ্য মই বিশেষ নকওঁ তোমালোকক দুটামান কথা ক'ব বিচাৰিছোঁ জৈৱ বৈচিত্ৰ্য কাক কয় তোমালোকে নিশ্চয় চিনি পোৱা কাক কয় ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি বায়ো মানে জৈৱ ডাইভাৰ্চিটি বৈচিত্ৰ্য বিভিন্ন ধৰণৰ তাক কয় বেলেগ বেলেগ ডাইভাৰ্চিটি একে নোহোৱা গতিকে বিশ্বত এনেকুৱা ধৰণৰ জীৱ আছে সকলোবিলাক একে হয় জানো নহয় প্ৰতিটো জীৱৰে আমাৰ পৰিৱেশটো ৰক্ষাত পৰিৱেশৰ প্ৰতি অৱদান আছে তাৰ ভিতৰত আমি এতিয়া এটা উদ্ধাৰ কৰিলোঁ সাপ যিটো ট্ৰি স্নেক বুলি কোৱা হয় যিটো নক্টাৰ্নেল যিটো এই স্পেচিছ নক্টাৰ্নেল দেখা ঘূৰে কিন্তু দিনত খুব ৰেয়াৰ গতিকে দিনত ৰেয়াৰ হোৱাৰ কাৰণে পলাই নগ'ল দিনত সি কম দেখি পায় গতিকে আঁতৰি যাব নোৱাৰিলে গতিকে সাপটো আমি সহজে উদ্ধাৰ কৰিলোঁ যে কি নহওক যিটো বায়'ডাইভাৰ্চিটিৰ সাপৰ ভূমিকা তোমালোকে জানা আমাৰ পৰিৱেশটো ৰক্ষা কৰাৰ সাপৰ কেনেদৰে ভূমিকা আছে তোমালোকে নিশ্চয় জানা আমাৰ শস্য নষ্টকাৰী কিছুমান পোক পতংগ কিয়ে খায় সাপে খায় হয়নে বাৰু সাপৰ জন্ম কেৱল মানুহক কামুৰিবৰ কাৰণে পোৱা নাই নিজক ৰক্ষা কৰিবৰ কাৰণে কেতিয়াবা সাপে মানুহক দংশন কৰে সেই সাপটো নিজক ৰক্ষা কৰিবৰ কাৰণে খেদি খেদি কাৰোবাক সাপে কাকো কামুৰিবলৈ নাযায় কিন্তু সাপে অনিষ্টকাৰী পোক পতংগ যিবিলাকে আমাৰ শস্য খাই নষ্ট কৰে এই পোক পতংগবিলাক বেং হওক তোমালোকে নিশ্চয় জানা নিগনি হওক এন্দুৰ হওক এন্দুৰেতো শস্য নষ্ট কৰে হয় নহয় এন্দুৰো আমাৰ পৰিৱেশত লাগিব সাপো লাগিব কিন্তু ইটোৰ সিটোৰ সংখ্যা যাতে বৃদ্ধি নহয় এন্দুৰৰ সংখ্যা বৃদ্ধি হৈ গ'লে কি হ'ব আমি একো খাবলৈ নাপাম গতিকে এই এন্দুৰৰ সংখ্যা কমাবৰ কাৰণে কি আছে সাপ গতিকে আমাৰ বিশ্বখনৰ আমাৰ প্ৰকৃতিৰ যিটো পৰিৱেশ এনেদৰে আমাৰ যিটো হয় যে পৰিস্থিতিতন্ত্ৰক এনেদৰে নিয়ন্ত্ৰণ কৰিছে জীৱবিলাকে গতিকে সাপে বেং খায় হয়নে বেছি ভেকুলী হ'লেও আমাৰ অনিষ্ট হ'ব হয়নে বাৰু তাৰপিছতে বেছি ভেকুলী হ'লে মাছ খোৱাৰ উপৰিও অন্যান্য আমাৰ ঘৰৰ ভিতৰলৈ আহিব বেছি ভেকুলী হ'লে খাবলৈ যেতিয়া জেগা নাইকিয়া হ'ব গতিকে সেই ভেকুলীবোৰ খাবৰ কাৰণে সাপ আছে লগতে অন্যান্য কিছুমান অনিষ্টকাৰী পোক পতংগ মই আগতে ক'লো তোমাৰ এন্দুৰ খাবৰ কাৰণে সাপ আছে গতিকে এন্দুৰ যদি আমি সাপবিলাক মাৰি শেষ কৰি দিওঁ এন্দুৰ কিহে খাব সাপ নাইকিয়া হ'ব গতিকে এন্দুৰ যেতিয়া সংখ্যা বাঢ়ি যাব আমাৰ শস্য নষ্ট কৰিব আমাৰ দুৰ্ভিক্ষ হ'ব গতিকে এনেদৰে পৰিস্থিতিতন্ত্ৰটো আমাৰ ৰক্ষা কৰিছে জৈৱ বৈচিত্ৰ্যতাই ইয়াত যিবিলাক জীৱ আছে জীৱবিলাকে প্ৰত্যেকৰ নিজৰ নিজৰ অৱদান আছে সেই অৱদান তেনেদৰে বিশ্বৰ যিটো পৰিৱেশটো যিটো পৰিস্থিতিতন্ত্ৰ ধুনীয়াকৈ ধৰি ৰাখিছে গতিকে সেইকাৰণে আমি সাপক হিংসা কৰিব নালাগে হয়নে বাৰু সাপ আমি যদি সাপৰ পৰা যদি আঁতৰত থাকোঁ সাপক যদি হিংসা নকৰোঁ সাপো আঁতৰত থাকিব আমাৰ পৰা আমি সাপক মাৰিব নালাগে তোমালোকে যেতিয়া সাপৰ যিটো গুৰুত্ব বুজা পৰিস্থিতিতন্ত্ৰৰ কথা বুজা বায়'ডাইভাৰ্চিটিৰ বিষয়ে তোমালোকে জানা তেতিয়া কোনো প্ৰাণীক তোমালোকে হত্যা কৰিবলৈ নোযোৱা প্ৰত্যেকৰ অৱদান আছে পৃথিৱীখন যিটো পৰিস্থিতিতন্ত্ৰ যিটো জৈৱ বৈচিত্ৰ্যতা যেনেদৰে পৃথিৱীখন ধৰি ৰাখিছে পৃথিৱীখন ধুনীয়া কৰি ৰাখিছে গতিকে প্ৰতি আমাৰ মানুহৰ যিদৰে অৱদান আছে প্ৰতিটো প্ৰাণীৰ অৱদান আছে প্ৰতিযোৰ উদ্ভিদৰ অৱদান উদ্ভিদক তোমালোকে নিশ্চয় জানা আমাক অক্সিজেন দিছে ফল ফুল দিছে পৃথিৱীখন ধুনীয়া কৰি ৰাখিছে গতিকে আমি গছ যেনেকৈ কাটিব নালাগে এই প্ৰাণীবিলাকো আমি হত্যা কৰিব নালাগে গতিকে আমি জৈৱ বৈচিত্ৰ্যতা আজি দিৱস আমি পালোঁ এই মেছেজটো আমি তোমালৈ দিব বিচাৰিছোঁ গতিকে আমি কাৰো প্ৰতি হিংসা ৰাখিব নালাগে আমি সাপে আমাক অনিষ্ট নকৰিব কাৰণ সাপক আমি আক্ৰমণ আমাক যদি সাপৰ পৰা আঁতৰত থাকোঁ সাপে আমাক কেতিয়াও আক্ৰমণ নকৰে সাপক আক্ৰমণ কৰিবলৈ সাপে যেতিয়া দেখিলে মোৰ বচাৰ উপায় নাই তেতিয়া সাপে আগবঢ়াৰ বাটত যেতিয়া বাধা পায় তেতিয়াহে কামুৰিব নহ'লে কেতিয়াও সাপে নাকামুৰে আৰু এটা কথা আমি ফেটি সাপ পাইছোঁ হয়নে বাৰু ছাৰ চকৰি ফেটি সাপে সাধাৰণতে কি হয় তোমালোকে গৈ থকা বাটত কি কৰিব চকৰি ফেটি সাপ যদি আগত বাধা পায় ই আগতে সদায় সতৰ্ক সূচক এটা ৱাৰ্ণিং এটা মেছেজ দিয়ে ফুচফুচাই তেতিয়া গম পাবা ভাল সাপ এটা আছে গতিকে সাপে মনে মনে কেতিয়াও নাকামে চকৰি ফেটি সাপটোৱে ই থকা জেগাডোখৰত যদি কাৰোবাৰ কিবা গোন্ধ পায় বিপদৰ সংকেত পায় লগে লগে শব্দ কৰে ফুচফুচাই তেনেদৰে অন্যান্য সাপ কিছুমানে কিবা সংকেত দিয়ে কিন্তু এটা কথা চাইলেণ্ট কিলাৰ যিটো কোৱা হয় নিশা শুলে মানুহৰ লগত শুবলৈ যায় বিচনাত যেতিয়া তাৰ টেম্পাৰেচাৰটো সি নিয়ন্ত্ৰণ কৰিব নোৱাৰে বেছি ঠাণ্ডা পৰিৱেশ পায় তেতিয়া সি ক'ৰবাত চুকত সোমাবলৈ যায় এটা কথা মানুহৰ গাৰ উত্তাপটো ল'বলৈ যায় তাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণে গতিকে খোৱা ৰুমত সাধাৰণতে জাবৰ জোঁথৰ বেছি গোটাই থ'ব নালাগে
শুৱাৰ ৰুমত সদায় কি কৰিব লাগে তোমালোকৰ লেপখন যদি বিচনাত থাকে শুৱাৰ আগত সদায় জোকাৰি চাব লাগে ইয়াত কিবা সোমাই আছে নেকি বহুত ইয়াৰ শুই থাকোঁতে বহুতৰ মৃত্যু হয় কেতিয়াবা কিন্তু আমি দেখা পাইছোঁ জানিছোঁ এতিয়া কিছুমান তথ্য অধ্যয়নৰ পৰা যে ব্লেক প্লেটৰ দংশনৰ কাৰণে কিছুমানৰ মৃত্যু হৈছে কিছুমানে পষ্টমৰ্টেমত কিছুমান আহে নামটো নকয় কিন্তু কিবা এটা কীট পতংগৰ দংশনৰ কাৰণে মৃত্যু হোৱা তাত চিমটম এটা দেখুৱায় সেই কীট পতংগ মানে এই সাপটো ফেটি সাপে কামুৰে দুটা ডাঙৰ দাঁত দেখায় কিন্তু ব্লেক প্লেট প্লেট প্ৰজাতীয় যিটো শংখচূড় প্ৰজাতিৰ সাপৰ একেবাৰে বেজীৰ দৰে দাঁত আছে বেজীৰ দৰে আছে ধোঁৰা সাপে কামুৰিলে যিমান দাগ বহে শংখচূড় সাপে কামুৰিলে সিমানো দাগ নবহে গতিকে ৰাতি আমি শুওঁতে সজাগ হ'ব লাগে আমাৰ অসমত ব্লেক প্লেটৰ দংশনত নিশা বহুতৰ মৃত্যু হৈছে আমাৰ বৰহাটতো কেইবাটাও আগতে কেছ পাইছোঁ আমি শুনিছোঁ যে পিছত ওলাই কথাটো যে কিবা কামোৰাৰ কাৰণে মৃত্যু মানে বেলেগেতো মানে কামোৰা নিশা গৈ শুই থাকোঁতে কামুৰিবলৈ নাযায় সেই সাপটোৱে কামুৰি ওলাই যায়গৈ সেই সাপটোৱে কামোৰ বুলি নেকামোৰে মানুহৰ লগত লেপৰ তলত সোমাই শুই থাকে তুমি যেতিয়া ৰাতি মানুহে বিচনাত বাগৰ সলাওঁতে সাপটোৰ গাত হেঁচা পৰে হেঁচা পৰোঁতে সি দুখ পায় এবাৰ দুবাৰ নহয় উপদ্ৰৱ কৰি কেইবাবাৰো কামোৰে কিন্তু দাগ নাথাকে পৰুৱাই কামোৰাৰ দৰে লাগে মানুহজনে ভাবে মোৰ একো নাই কিবা কামুৰিলে শুই থাকে কিন্তু ৰাতিপুৱা তেওঁ কিয় সাৰ নাপায় আৰু শুই থকা ভাগে গুচি যায়গৈ কেতিয়াবা কি হয় যদি তেওঁ জাগ্ৰত অৱস্থাত যদি সাৰ পায় নিশা কি হয় তেওঁ বমি ভাৱ হয় মূৰ ঘূৰাই ভৰি হাতবোৰ টানি নিয়ে যিজন মানুহ কেতিয়াবা ভাল হয় আৰোগ্য হয় গম পায় ট্ৰিটমেণ্ট পাই দিব ভাগত কিন্তু তেখেতৰ কিন্তু যিজনে সাৰ নাপায় আৰু এবাৰ বেহুচ হোৱাৰ লগে তেওঁ কেতিয়াও সাৰ নাপায় ট্ৰিটমেণ্ট নাপালে গতিকে ট্ৰিটমেণ্ট পোৱাৰ আগত যিসকলে জানে যে ব্লেক প্লেটে দংশন কৰাৰ পিছত মাত্ৰ সেইটো চিন্তা বমি হ'বই কিন্তু বমি হ'ব মূৰ ঘূৰাবই মোক লেবা হ'ব জিভাখন জঠৰ নিচিনা হ'ব কথাবিলাক ক'ব নোৱাৰা হয় সাপৰ দংশনৰ লক্ষণ কিন্তু শুই থকা অৱস্থাত সেইটো হ'লে কথা ওলালেও গম নাপায় যি মানুহ হ'বই আৰু এবাৰ টোপনি যোৱাৰ পিছত সেইটো সাপে দংশন কৰাৰ পিছত সেই সাৰ নাপায় সাধাৰণতে খুব ৰেয়াৰ সাৰ পোৱাটো গতিকে টোপনি অৱস্থাত মৃত্যু হয় গতিকে সেইকাৰণে ক'লো এইবিলাকৰ পৰা আমি সাৱধান ভয় খাব নালাগে দেই আমি যদি সদায় সাৱধান থাকোঁ সাৱধানী মৰণ নাই বুলি এটা কথা আছে গতিকে সাৱধান হৈ থাকিব লাগে তেতিয়া আমাৰ কেতিয়াও বিপদ নহয় গতিকে তোমালোকৰ আজি দেখুৱালো আজি আৰু এটা কথা চাই চুই ধৰি দেখুৱালে সাপক তোমালোকে ধৰিবলৈ নাযাবা ধৰিবৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ দৰকাৰ মই কেতিয়াবা ছাৰ নোহোৱা অৱস্থাত ষ্টিকডালে ধৰোঁ হাতে কেতিয়াবা কিছুমান সাপ ধৰোঁ মই কোনটো বিষাক্ত অবিষাক্ত মই এইটো এতিয়া সাপ চিনাক্ত কৰিব পাৰোঁ তোমালোকে চিনাক্ত কৰিব পৰা এতিয়াও হোৱা নাই তোমালোকৰ প্ৰশিক্ষণ এটা বিশেষ দৰকাৰ হ'ব যেতিয়া তোমালোকে বিষাক্ত অবিষাক্ত ভেনামাছ নন ভেনামাছ নন পয়জনাছ তোমালোকে চিনাক্তকৰণ কৰিব পাৰিবা তেতিয়াহে সাপৰ ওচৰলৈ যাবা এতিয়া তোমালোকে সেইটো হোৱা নাই গতিকে সাপ দেখিলে তোমালোকে বিজ্ঞজনক জনাজনক অৱগত কৰিবা আৰু সাপ দেখিলে নেমাৰিবা দেই মই তোমাক ক'লো অৱদান কি তোমাক ক'লো নহ'লে পৰিৱেশটো ধৰি ৰখাত কেন্দ্ৰীয় সাপেও আমাক সহায় কৰিছে গতিকে প্ৰত্যেকৰ অৱদান আছে আমাৰ প্ৰাণীবিলাকৰ গতিকে মোক এই সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ গতিকে তোমালোকে এটা মেছেজ গ'ল গতিকে আজি ইয়ালৈ আহি ভাল লাগিল আৰু ছাৰহঁতৰ সহযোগিতা কৰিলে বহুত ভাল লাগিল গতিকে ইম্প্ৰেছ হ'লো গতিকে ছাৰ অজয় এক্কা ছাৰ তেওঁ এগৰাকী টিকক ফাউণ্ডাৰ অফ এন ইংলিছ মিডিয়াম স্কুল দেয়াৰ ইন বৰহাট Greenview English Academy. He was then founder of English School, Greenview English Academy. Boroughat Greenview English Academy. তেওঁ প্ৰতিষ্ঠাপক এতিয়া আমি স্পোকেন ইংলিছ স্কুলৰ আমি দুজন মেইন আমি প্ৰধান ৰোল আমাৰ দুজনে আছে আমি স্পোকেন ইংলিছ স্কুল আছে বৰহাটত সানডে স্কুল আমি দুজনে কৰোঁ আমাৰ কেতিয়াবা ভিজিটৰ হিচাপে যায় আমাৰ ইনস্পেকশ্যনত যায় ছাৰ গতিকে সেই স্কুলখনত তেখেতে এটা সক্ৰিয়ভাৱে আছে শংকৰদেৱ স্কুলত তেখেতৰ চেণ্টাৰ আছে স্পোকেন ইংলিছ ছেটাৰডে তেওঁ যায় ময়ো যাওঁ সিংহভাগ তেখেতৰ আছে তাত গতিকে তেখেত এগৰাকী শিক্ষক পাৰফেক্ট শিক্ষক তেওঁ ইংলিছ মিডিয়ামত পঢ়া He started his English from the English medium school, not from a English medium like you. English medium is he graduated from the English medium college, not from the English medium. Don Bosco College. তেওঁ Don Bosco পৰাই সকলো কৰিছে তেওঁ Don Bosco পঢ়া ডিব্ৰুগড় Don Bosco তেওঁ মেট্ৰিক কলেজ কৰিছে তাৰপিছত হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনো কৰিছে ইংলিছ মিডিয়ামতে গতিকে তেখেতৰ অসমীয়া কথাবিলাক অলপ কিছু খেলিমেলি হয় গতিকে মাজতে ইংৰাজী গ'ল গতিকে সেইজনে অজয় এক্কা ছাৰ এজন ভাল শিক্ষাবিদ ধন্যবাদ একে ক'লো বহুললৈ কিবা কৰিব ধন্যবাদ জনাই আজি কাৰ্যসূচী ইমানতে সামৰিছোঁ হ'ব ছাৰ